হরে কৃষ্ণ। তাহক আজি আমি আলোচনা কৰোঁ ভক্তৰ সংগ কেনেকৈ কৰিম, ভক্তৰ সংগ কেনেকৈ কৰিব লাগে, কোন ভক্তৰ সংগ কৰিব লাগে। ভক্তৰ আকৌ ভাগ আছে নেকি, আছে নে নাই আমি জানি লওঁ। আচাৰ্যসকলে কি কৈছে, প্ৰথমে আমাৰ গুৰুজনৰ পদেৰে আমি আৰম্ভ কৰোঁ। মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰখময়ী মাগো ভকতি। কি ক'লে গুৰুজনে? মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু। মুক্তিটো যাৰ ইচ্ছা নাই, স্পৃহা নাই, মুক্তিৰ বাসনাও নকৰে তেওঁ, যে ভগৱানক প্ৰাপ্তি কৰা যে মুক্তিৰ বাসনা, এই জড়জগত বন্ধনৰ মুক্ত হৈ ভগৱানক লাভ কৰা যে বাসনা, সেইটোও তেওঁ নাই। আৰু জড়জগত থকাৰতো কোনো বাসনা নায়েই, অৰ্থাৎ কোনো বাসনাই তেওঁ নাই, সম্পূৰ্ণভাৱে নিষ্কাম। কি কৈছে? মুক্তিত নিস্পৃহ যিটো হেহি ভকত, সেইজনকহে মই প্ৰণাম কৰিম, সেইজনকে প্ৰণাম কৰিব লাগে। মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনম, তেওঁকে মই নমন কৰিছোঁ। কাক? তেওঁৰ এই জগতৰ কোনো বাসনাই তেওঁ নাই, কৃষ্ণ প্ৰাপ্তিৰ বাহিৰে, কৃষ্ণ ভক্তিৰ বাহিৰে তেওঁৰ কোনো আৰু অন্য কোনো বাসনা নাই। তেনেকুৱাজনকহে মই প্ৰণাম কৰোঁ। আৰু কি বুজাইছে? মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু ৰসময়, হে ৰসময় প্ৰভু, মাগুহু ভকতি, হে প্ৰভু মই ভক্তিহে বিচাৰোঁ আৰু একো নিবিচাৰোঁ। বেলেগ বাসনা নাই, মুক্তিৰ বাসনা নাই, ভক্তিৰ বাসনা নাই, একোৱেই বাসনা নাই। মোৰ এটাই বাসনা, ৰসময় মাগুহু ভকতি। মই বাসনা এটা আছে, সেইটো হৈছে ভকতি। মুক্তি নালাগে, মোক ভক্তি নালাগে, ভক্তি লাগে, অৰ্থাৎ প্ৰেম লাগে, ভগৱানৰ প্ৰেম, সেইটো ভক্তি। প্ৰেমত মানে ভগৱানৰ সেৱাত মই সদায় যেন যুক্ত থাকিব পাৰোঁ, 24 ঘণ্টাই যাতে ভগৱানৰ সেৱাত মই যুক্ত থাকিব। যাৰ প্ৰতি প্ৰেম থাকে তেওঁ 24 ঘণ্টাই সেৱা কৰে। যেনেকৈ মাকৰ সন্তানৰ প্ৰতি প্ৰেম থাকে, 24 ঘণ্টাই তেওঁৰ সন্তানৰ কাৰণে চিন্তা কৰি থাকে, মনে মনে ভাবি থাকে, ওচৰত তেওঁৰ সেৱা কৰি থাকে, চব। তেতিয়া গুৰুজনে তেনে কৰে, মাগুহ ভকতিহে বিচাৰোঁ। তেনেকৈ আমাৰ চৈতন্য মহাপুৰুষে কৈছে, ন ধনং ন জনং ন সুন্দৰীং কবিতাং বা জগদীশ কাময়ে মম জন্মনি জন্মনীশ্বৰে ভৱতাৎ ভক্তিৰ অহৈতুকীতৈ। এওঁ আকৌ কৈছে কি, মই অহৈতুকী ভক্তিহে বিচাৰোঁ, কোনো হেতু নথকা ভগৱানৰ সেৱা ভক্তি, সেইটোহে বিচাৰোঁ, কোনো হেতু থাকিব নালাগে মোৰ। অহৈতুকী তই, কি নিবিচাৰোঁ? যেনে মুক্তিৰ কথা ক'লে, ইয়াত ক'লে ন ধনং, মই ধন সোণ নিবিচাৰোঁ, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে ধন সোণ নালাগে। ন জনং, মোৰ অনুগামী নালাগে, বহুতে মোক খুব সন্মান দিব, সেনেকুৱা সন্মানো নালাগে। ন ধনং ন জনং ন সুন্দৰী, সুন্দৰী স্ত্ৰীও নালাগে, অৰ্থাৎ সেইবিলাক কামনা বাসনা মোক পূৰ্ণ কৰিবলৈ সেনেকুৱা ইন্দ্ৰিয় তৃপ্তিও মোক নালাগে। কবিতা, মই কবি হ'ব নিবিচাৰোঁ, জ্ঞান, বহুত জ্ঞানী হ'ম, এনেকুৱা বাসনাৰ মোৰ নাই। ন ধনং ন জনং ন সুন্দৰীং কবিতাং বা জগদীশ কাময়ে। কি বিচাৰে? মম জন্মনি জন্মনীশ্বৰে, জন্মে জন্মে জানো আপোনাৰ অহৈতুকী ভক্তি। ইয়াত কি ক'লে তেতিয়াহ'লে? আমি যিটো আলোচনা কৰিছিলোঁ, মুক্তিত নিস্পৃহ যিটো, তেনেকুৱা ভকতৰহে সংগ কৰিবলৈ কৈছে। আৰু ৰূপ গোস্বামীপদে আৰু উপদেশামিত্ৰ গ্ৰন্থত তেওঁলোকে কৈছে, কৃষ্ণেতি জস্য গিৰিতং মনস্সাদ্ৰিয়েত দীক্ষাসি চেত পনতি ভিষ ভজন্তমিশম শুশ্রূষয়া ভজন বিজ্ঞ মনম মন্যমন্য নিন্দাদি শূন্য হৃদম স্ফৃত সংগলব্ধ্যা। ইয়াত কৈছে, যিজনে কৃষ্ণেতি জস্য গিৰি, মানে কয় ভগৱানৰ নাম লয়, যেতিয়া তেতিয়া নাম লয়, কৃষ্ণেতি, কৃষ্ণৰ নাম লয়, কৃষ্ণেতি গিৰি তং, তেওঁ কি কৰিবলৈ কৈছে? মনে মনে শ্ৰদ্ধা কৰিবলৈ কৈছে। বাহ, মনে 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 তেওঁক শ্ৰদ্ধা কৰক। বা কি ধুনীয়া ভগৱানৰ নাম লৈছে দেই। কিন্তু কি নাই কৰা? তেওঁক প্ৰণাম কৰিবলৈ নাই কোৱা, মনে মনে শ্ৰদ্ধাহে কৰিবলৈ কৈছে। কিন্তু প্ৰণাম কাক কৰিবলৈ কৈছে? দীক্ষা সিচেত প্ৰণতে ভিষ ভজন্ত মিছম, দীক্ষা লৈ, অৰ্থাৎ গুৰুৰ শৰণাগত হৈ ভগৱানৰ সেৱাত যিজনে যুক্ত হৈছে, নিজকে সম্পূৰ্ণ যুক্ত কৰিছে,
তেওঁকহে প্ৰণাম কৰিবলৈ কৈছে। তেওঁক প্ৰণাম কৰিব, দীক্ষাৰ মাধ্যমেৰে অৰ্থাৎ শৰণ লোৱাৰ মাধ্যমেৰে তেওঁ গুৰুৰ নিৰ্দেশত কৰ্মবিলাক কৰিবলৈ আৰম্ভ কৰিছে। ভগৱানৰ সেৱাত দীক্ষা শিষ্যত প্ৰণতি বিশ্বতে প্ৰণাম কৰিবলৈ কৈছে। ভজন্তম ইছম, ভগৱানৰ সেৱা পূজাত তেওঁ যুক্ত হৈ আছে। আগৰজনে কি কৰে, অকল ভগৱানৰ নামহে লয়, তেওঁ সেৱা পূজাত খুব নিষ্ঠাৰে গুৰু গ্ৰহণ কৰা নাই, তেওঁ ভগৱানৰ সেৱা পূজাত ইমান নিষ্ঠাৱানো নহয়, কেতিয়াবা কেতিয়াবা নাম লয়। এওঁক প্ৰণাম কৰিবলৈ গ'লে, কিন্তু কাৰ সংগ কৰিবলৈ কৈছে? শুশ্ৰূষত, কাৰ সেৱা কৰিবলৈ কৈছে? কোন ভক্তৰ সেৱা কৰিবা, সংগ ল'বা? শুশ্ৰূষে ভজনম বিজ্ঞ, ভজনত বিজ্ঞ, এক্সপাৰ্ট, শাস্ত্ৰ সিদ্ধান্তত এক্সপাৰ্ট, কিবা বিপ্লৱী, কিবা বিপ্ৰ, কিবা ন্যাসী, শূদ্ৰ কেন নহয়, যেই কৃষ্ণ তত্ত্ববেত্তা সেই গুৰু, এনে কৃষ্ণ তত্ত্ববেত্তা তেনেকুৱা। ভজন বিজ্ঞম, আৰু ভজন অনন্য মানে অনন্য ভক্তি সহকাৰে তেওঁ ভজনত বিজ্ঞ, আৰু অনন্য নিন্দাচিত, অন্য নিন্দাদি শূন্য, অন্যৰ নিন্দামন্দ নকৰে, তেওঁ কাৰো সমালোচনা নকৰে, অন্য নিন্দাদি শূন্য, হৃদয়স্ফীত, হৃদয়ৰ পৰা কেতিয়াও অন্যৰ নিন্দা নকৰে, তেওঁ সমালোচনা নকৰে, সকলোকে শ্ৰদ্ধা কৰে। সংগলব্ধা, এইজনৰ আমি সংগ লাভ কৰিব লাগে, নহ'লে আমি কি হৈছে, চবৰে একেই সংগ কৰি গৈছোঁ। সকলে সন্মান কৰিতে চকতি দেহমৰে যথাযথ, প্ৰত্যেককে সন্মান কৰিব লাগিব, কিন্তু প্ৰত্যেকৰে যথাযথভাৱে জানি বুজি কৰিব লাগিব। যেনেকৈ এজন ছোৱালী বিয়া হৈ গ'ল এঘৰলৈ, তেওঁ কোনজন শহুৰেক, কোনজন তেওঁৰ স্বামী, কোনজন দেউৰেক, কোনজন বৰজনাক নাজানে, চবকে সেৱা কৰিব লাগে, চবকে সমানে সেৱা যদি দি দিয়ে, মানুহজনক যেনেকুৱা তেওঁৰ দেউৰেকৰ লগত তেনেকুৱা যদি সম্পৰ্কত হ'ব, প্ৰতিটোৰে বেলেগ বেলেগ শ্ৰদ্ধা, চবৰে প্ৰতি বেলেগ বেলেগ থাকিব লাগিব। তেনেকৈ আমাৰ কাৰ প্ৰতি কেনেকুৱা শ্ৰদ্ধা থাকিব লাগে সেইখিনি ভালকৈ জানি ল'ব লাগিব। কাৰ সংগ কৰিব লাগিব, কাক প্ৰণাম কৰিব লাগিব, কাক মনে মনে শ্ৰদ্ধা কৰিব লাগিব। কৈছে অপিচে দুৰাচাৰ ভজনে মাম অনন্য ভাৱ সাধুৰ অৱশ্য মন্তব্য, তাত গীতাত কৈছে দুৰাচাৰী ব্যক্তি কিন্তু ভগৱানৰ শৰণাগত হয়, তেওঁ ভগৱানৰ নাম চাম লয়, তাকো সাধু বুলি মানিবা। অপিচে দুৰাচাৰ ভজতে মাম অনন্য ভাৱ, অনন্য ভক্তি সহকাৰে যোনটো সেৱা কৰিছে, সাধুৰ অৱশ্য, কাৰণ সম্যক ব্যৱস্থিত হিছ, অতি শীঘ্ৰেই সি আকৌ ভাল ভক্তলৈ পৰিণত হ'ব, যিহেতু মোৰ লগত যুক্ত আছে, সেইকাৰণে আমি তেওঁলোকৰ ওপৰত কমেণ্ট কৰিব নালাগে। তো তেনেকৈ আমি দেখিবলৈ পাইছোঁ যে কাৰ সংগ কৰিব লাগিব, কাৰ সংগ কৰিব নালাগে। এনেকুৱাবিলাকৰ সংগ কিয় কৰিব লাগে? শুদ্ধ ভক্তসকলৰ, যিসকলে নিন্দাদিৰ পৰা সম্পূৰ্ণভাৱে মুক্ত, কাৰণ শাস্ত্ৰতে কৈছে অন্যৰ নিন্দা যিসকলে কৰে নাম অপৰাধী, ভগৱানৰ চৰণত অপৰাধী। যিসকল ভক্তই ভগৱানৰ দিব্য নাম প্ৰচাৰ কৰাৰ নিজৰ জীৱনটো সম্পূৰ্ণ উৎসৰ্গ কৰিছে, তেওঁলোকৰ নিন্দা সমালোচনা কৰা প্ৰথম অপৰাধ। ভগৱান কেতিয়াও সন্তুষ্ট। সেইকাৰণে আমি ভালকৈ জানিব লাগিব কাৰ সংগ কৰিব লাগে, কাৰ সংগ কৰিব নালাগে। সেইখিনি জানি বুজি আমি যদি আগবাঢ়োঁ, তেতিয়াহ'লে আমি ভক্তি জীৱনত খুব সুন্দৰকৈ আগবাঢ়িব পাৰিম। আজিলৈ ইমানখিনিকে ক'লোঁ, সেইখিনি ভালকৈ চালি জাৰি চাব, আৰু যদি কিবা প্ৰশ্ন থাকে আগবঢ়াব পাৰে, আমি সদায় আপোনালোকৰ লগত আছোঁ। হৰে কৃষ্ণ, ধন্যবাদ। আজিলৈ হৰে কৃষ্ণ।